নমস্কাৰ অসমবাসী। এইটো যে দেখি আছে এইটো যাত্ৰা ডলি ওলোৱা বুলি কয় উত্তৰাখণ্ডত। মানে মন্দিৰত প্ৰত্যেকটো মন্দিৰতে ডলি ওলায়। চ' কেদাৰনাথতো ওলায়। ইয়াতে মই বৰ্তমান শিৱ মন্দিৰ এটাত আছোঁ। চ' ইয়াতেও মানে ডলি ওলাইছে আজি ৰাখী বন্ধনৰ কাৰণে। মানে পূৰা গাঁওখনত ঘূৰে। আৰু আপোনালোকেতো জানেই মই যোৱাকালি যাত্ৰা কৰি আহি ইয়াতে এটা আশ্ৰমত আছিলোঁ। মই যিহেতু ফুল ভিডিঅ' মোৰ ইউটিউবত দিছোঁ, তাতে ইউটিউবত তাপস ব্লগ বুলি চালে হয়তো আপোনালোকে গম পাব। চ' মোৰ ভৰিত এটা মানে ঘাঁহৰ নিচিনা হৈ আছে, যিহেতু মই খোজ কাঢ়িব পৰা নাই। সেইকাৰণে আজি ৰেষ্ট লৈ দিছোঁ। আৰু এইটো ভইচ কাভাৰ কৰা মানে এইটো ভইচ কাভাৰ ভিডিঅ'টো মানে সেইকাৰণে বনালোঁ, যিহেতু মানে অকস্মাত ডলি ওলাইছে। মই সেইকাৰণে মানে ভিডিঅ' মানে একো ভইচ দি কেনে মানে কথা কৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। তাৰ কাৰণে এনেকৈ বনাই দিলোঁ। যিয়ে নহওক মই আজি ৰেষ্টত আছোঁ, আজি যাত্ৰা কৰা নাই। ইয়াৰ পৰা কেদাৰনাথ মাত্ৰ 75 কিলোমিটাৰ বাকী আছে, লাগি যাব আৰু 5-6 দিন। আৰু যিহেতু মোৰ আজি 101 নম্বৰ দিন, তো আজি 101 নম্বৰ দিনৰ যাত্ৰা আজি স্থগিত কৰিলোঁ। আৰু মই কৰি আছোঁ গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ, সদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদ্বাৰলৈকে, হাৰিদ্বাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। ভিডিঅ'টো এইটোৱে। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।